নাম আছিল তোমাৰ? অনয়া বৰা। আমি এতিয়া বিনুমাৰ পিঠিত উঠি ক'ত গৈ আছো? গাঁৱত ফুৰিবলৈ ন? আৰু আগফালে আছে মানিক আৰু অতুলদা। সেই অতুলদাৰ চোতালত তেনেকৈ গৈ আছো। আৰু এইফালে বহি আছে চবেই সেয়া। আৰু মই আৰু আমাৰ মাইনা একেলগে গৈ আছো ন হাতীত। বিনুত আগত উঠিছা? হা? উঠা নাই আগত? আৰু বিনুমাৰ পিঠি তেনেকৈ ফুৰি আছো আমি উঠি। খুব ভাল লাগিল ন? আৰু গৈ থাকো ন গাঁৱৰ মাজে মাজে এনেকৈ। আৰু সেইটো অতুলাৰ টংঘৰ চাক, সেই তাৰ পৰা ৰাতি বনৰীয়া হাতী খেদে, সেই তাৰ পৰা সেই চঙিৰ পৰা। নমস্কাৰ, আজি আছো মই আমাৰ গোলাঘাটৰ ফুলবাৰীত। আৰু গোলাঘাট ফুলবাৰীত আহিলোঁ বিশেষকৈ আমাৰ ইয়াৰ বিনুমা আৰু এই মানিক আমাৰ ঘৰত গৈ থাকে, কাজিৰঙাৰ মানিক। আৰু বিনুমাক মানে ফাৰ্ষ্ট টাইম মানে আগতো দেখিছোঁ গোলাঘাট টাউনত, কিন্তু আজি মানে বেছিকৈ তাৰ ওচৰত তাৰ ভিডিঅ' বনাবলৈ আহিলোঁ। ক'বলৈ গ'লে মানিক আৰু বিনু মানে দুইটাই একেলগতে থাকে, একে গছতেই বান্ধি ৰাখে, মানে এটা চিকলিতে ক'বলৈ গ'লে বান্ধি ৰাখে দুইটাক, মানে কোনো মাৰধৰ নকৰে, এনেকৈ খুব মৰমত থাকে। মানে কেতিয়াবা কয় দেই, মানিকৰ ঘৈণীয়েক বুলি কয় বিনুক, তেনেকৈ কয় হয়নে কথাটো? তেনেকৈ কয় মানিকৰ ঘৈণীয়েক বুলি কয়, আৰু হাজবেণ্ড ৱাইফ বুলি কয় চবেই বিনু আৰু মানিকক। চাওকচোন দেখাত দুটাক একেই লাগে, সেইটো মতা আৰু দাঁত আছে, বিনু মাইকী হাতীৰ কাৰণে দাঁত নাই, কিন্তু দেখা দুইটা একে হাইডৰে আছে, সমান বৰাবৰ আছে, দেখিও খুব ভাল লাগে। সিহঁতে খুব মিলি জুলি থাকে, একেলগত থাকে, কাজিয়া কেচকাল নকৰি। আৰু অতুলদাৰ ভাইটি এই দাদাজনে ৰাখে। আৰু দাদাজন ইয়াৰ আগত বগাই চলাই আছিলে, তাৰ আগত টুটুদা আছিলে, চিনি পায় আপোনালোকে সিহঁতক। আৰু এয়া চাক মানিক আৰু বিনু ৰৈ আছে চাত, ক'তো নিয়া নাই, ইয়াতে দানা পানী খোৱালে অতুলদাৰ অলপ আগত। আৰু অতুলদাৰ ভাইটি দাদাজনৰ নাম জানো কি আছিলে? মানিক। কৰ্মকাৰ মানিক কৰ্মকাৰ, ঠিকে আছে, ভাল লাগিল। আৰু সিহঁতক দেখুৱাও এতিয়া। অতুলদাৰ ভাইটি আমাৰ ঘৰত গৈছিলে কেইদিন আগত, অতুলদা মানিকক চলাই যায়। আৰু এয়া বিনুমা আৰু এই হ'ল মানিক। মানিকে ৰৈ আছে। বিনুমা নমস্কাৰ দিয়া। বিনু মানে বেছিভাগ গোলাঘাট টাউনতে থাকে, আৰু তাক বিনুক গোলাঘাট বাহিৰে চবেই বহুত মৰম কৰে, গোলাঘাটৰ ৰাইজে খুব মৰম দিয়ে বিনুক। চাওক বিনু কিমান ধুনীয়াকৈ ৰৈ আছে শান্তভাৱে, আৰু মানিকো একদম শান্তভাৱে ৰৈ আছে কিমান ধুনীয়াকৈ। আৰু বৰ্তমান আছোঁ অতুলদাৰ ঘৰত, আৰু অতুলদাৰ ঘৰটো একদম পথাৰৰ মাজত, খুব ভাল লাগে। এইটো মানে ফাৰ্ম হাউচ ক'বলৈ গ'লে, অতুলদা ইয়াতে থাকে, এনে তাৰ ফেমিলি বেলেগ ফালে থাকে, কিন্তু হাতী আৰু লৈ বাগানৰ কামতো ব্যস্ত থাকে মানুহজন। সেইবিলাক এনেকৈ সেই চাক বিনুৱে ধুনীয়াকৈ নমস্কাৰ দিছে। লগত আছে মানিকদাই চলাই বিনুক, আকৌ এইফালে মানিকক চলাই অতুলদাই। আৰু একদম পথাৰৰ মাজত চাওকচোন কিমান ধুনীয়া এটা মনোমোহা পৰিৱেশৰ মাজত, চাৰিওফালে পথাৰৰ মাজতে অতুলদাৰ এটা ফাৰ্ম হাউচ। এইটো সৰু ঘৰ, আৰু ইয়াত থাকেহি টেম্পৰাৰী, পাৰ্মানেণ্টলি আছে বাৰু, ইয়াত ফেমিলি নাথাকে। ইয়াত খালি আমি আহিলোঁ, এই হাতী চাতী ৰাখে, বাগানত থাকে, বাগানো আছে, বাগানৰ কামবিলাক চায় অতুলদাৰ ফাৰ্ম হাউচ হয়। আৰু চাওক কিমান ধুনীয়া জেগাখিনি, পুখুৰীও আছে ইয়াত, চাওক পুখুৰীও আছে। আৰু পুখুৰী পাৰতে গছৰ ছাট এনেকৈ ৰাখি থৈছে দুটাক। দানা পানী খোৱালে মই অহাৰ আগত, আকৌ খোৱাম আবেলি সময়ত। আৰু এতিয়া সিহঁতৰ ছাটে ধুনীয়াকৈ ৰৈ থাকিব। কোনোবা আলহী আহিছে, কিবা খুৱাব চাগে বিনু আৰু মানিকক, চাই থাকিম লাহে লাহে। আৰু মানিক আৰু বিনুক লৈ যাম অলপ আগত, গা ধুৱাম। কোনো নদী আছিলে এইটো? দৈগুৰুং নদী। আৰু এইটো ফৰেষ্ট কেম্পটো কি আছিলে? ফুলবাৰী ফৰেষ্ট কেম্পৰ বেক চাইডতেই বৰ্তমান আমি আছোঁ। মানিক আৰু বিনুমা ইমান ধুনীয়া নহয়, কি ক'ম আপোনালোকক। ভাইটি তোমাৰ নাম কি আছিলে? বিষ্ণু। সিহঁতৰ লগতেই থাকা? ঠিকে আছে বাৰু, সেয়া কামবিলাক শিকিব লাগে হাতীৰ। আৰু দুইটা হাজবেণ্ড ৱাইফ চাক কেনেকৈ একেলগত একদম মিলিয়ে থাকে। কোনে ইমান মৰমত থাকে নহয়, ইমান মৰম কৰে বিনুৱে মানিকক বা মানিকে বিনুক, খুব মৰম কৰে। সিহঁতে খুব এজনে আনজনক খুব ভাল পায়, দেখিয়ে গম পাইছে চাইচোন কিমান ধুনীয়া, কিমান মৰমত আছে দুইটাই একেলগে, হাজবেণ্ড ৱাইফ খুব ভাল পায় সিহঁতে, চাইছেনে ইমান ধুনীয়া লাগিছে। আৰু মানে বিনু আৰু মানিকক খুৱাবলৈ কোনোবা দাদা এজন আহিছিলে টাউনৰ পৰা, তাৰ গাড়ীটো সেইফালে ৰাস্তাত ফচি গ'ল, মানে মালটনা যিটো গাড়ী, সেই গাড়ীখনে উঠাবলৈ এতিয়া মানে উঠা নাই যায়, এতিয়া ঠেলি উঠাই দিব আৰু বিনুৱে নহ'লে মানিকে কোনোবাই ধৰি। আৰু খুলি আছে এতিয়া মানিকৰ চেইন। আৰু এইফালে ধাননি পথাৰ যিকাৰণে বান্ধি ৰাখিছে, এইফালে ধাননি পথাৰ, নহ'লে গৃহস্থই গালি দিব ধান চান খাই দিলে। আৰু গাড়ীখন আছে সেইফালে, আপোনাক দেখুৱাই আছোঁ,
এই গাড়ীখন যিটো গাড়ী কল চল কিবা আনিছিল হাতীৰ কাৰণে ধেৰ খানা চানা কিবা আনিছিলে খোৱাবলৈ মানে গাড়ীখন ফচি গ'ল সিহঁতৰ কাৰণে আহিছিলে পথাৰৰ মাজত যিহেতু ঘৰ এই ৰাস্তাত ফচি গ'ল আৰু সেইটো টানি সেই গাড়ীখন টানিবলৈ এতিয়া যাব বিনু নহ'লে মানে কোনোবা এজন যাব আৰু গাড়ীখন ঠেলি দিব আৰু এই অতুলদাৰ ঘৰতে বৰ্তমান আমি হাতীৰ লগত আৰু এয়া মানিকক উঠি আছে মানিকক উঠি আছে মানিক দা মানিকৰ পিঠিত উঠি আছে মানিক দা এই হ'ল মানিক দা আৰু মানিকক চলাই আছে আৰু এয়া বিনুমা ৰৈ আছে মানিক যাব এইয়া ঐ কোৰটো চাইড কৰি দিয়াচোন সেয়া কোৰটো চাইড কৰি দিয়াচোন আৰু মানিকক লৈ গৈ আছে গাড়ীটো উঠাই দিব ঠেলি উপায় নাই নহ'লে গাড়ীটো তাত ফচি থাকিব সিহঁতৰ খানা চানা কিবা আনি আছে সেইকাৰণে গাড়ীখন আহিছিলে মাছ বাটতে ফচি গ'ল আৰু বিনু এতিয়া অকলশৰীয়া ৰৈ আছে আৰু বিনু এয়া তই থাক মাই থাক এই বিনুৱে মানে মানিকক মাতি আছে চাব কেনেকৈ মাতে সেই চাক মাতি আছে হে মা কি হ'ল মানিক গ'ল ৰ আহিব নহয় এতিয়া আহিব চাব বিনুমা চিয়া হাৰে পিছু চিয়া এই চাক এতিয়াহে আহিছে ইমান বাৰ কওঁতে এই চাক কেনেকৈ মাতি আছে মানিকক এচা কেনেকৈ শব্দ কৰি আছে মানে মানিকক মাতি আছে তেনেকৈ মানিক সেইফালে ৰৈ দিব তেনেকৈ গৈ এই চাক থাক আহিব ৰ মাই আহিব ৰ মানে এটাক এৰি থাকিবই নিবিচাৰে যেনেকৈ আমাৰ কাঞ্চি আৰু লক্ষী একলগ খালে যেনেকৈ এৰ খাব নিবিচাৰে তেনেকৈ মানে আৰু সিহঁতো হাজবেণ্ড ৱাইফ ন এটা এজনে আনজনক ভাল পায় এটা আন এটাক ভাল পায় সিহঁতৰ মানে বেছি সম্পৰ্ক আৰু গভীৰ সম্পৰ্ক সিহঁতৰ মানে এটা আনটোক এৰি থাকিবই নোৱাৰে সিহঁতৰ ইমান মৰম ভাল পোৱা মানুহতকৈ বেছি সিহঁতৰ মানে সিহঁতে ক'ব নোৱাৰে মানুহে যেনেকৈ ক'ব পাৰে সিহঁততো অবুজ প্ৰাণী ন সিহঁতে ক'ব নোৱাৰে কিন্তু সিহঁতৰ মুখৰ মাত নাই কিন্তু সিহঁতৰ মৰমটো আমাৰ মানুহতকৈ বেছি আচ্ছা কেনেকৈ মানে মালিকৰ কাৰণে ৰৈ আছে মালিক সেইফালে গৈ আছে যে খোজকাঢ়ি এইফালে গৈ আছে গাড়ীখন ঠেলিবলৈ এইয়া আৰু গাড়ী সেই তাত ফচি আছে আৰু গাড়ী সিপাৰৰ পৰা উঠাই লৈ আহিলে আৰু ইয়াত মানিক আহি আছে অতুলদাৰ ঘৰ পালে সেই চোতাল আৰু এইফালে বিনুৱে মানিকক মাতি আছে আৰু চাব ৰিয়েকশ্যনটো চাব বেছি সময় নাই 10 মিনিটৰ কাৰণে গৈছিলে সেয়া মানিক চাব মানিকক কেনেকৈ মাতে বিনুৱে সেয়া চাব কেনেকৈ মাতে এই কলৰ পাত লৈ আহি আছে বিনু চাক জেগাখিনি একদম পথাৰৰ মাজত এইটো অতুলদাৰ মানে এটা কেম্প হয় আৰু ফাৰ্ম হাউচ আৰু ইয়াতে ৰাখে মানিক আৰু বিনুক সেয়া মানিক আহি আছে আৰু বিনুৱে এইফালে ভুৰভুৰাই আছে হে বিনু আহি গ'ল তোৰ বয়ফ্ৰেণ্ড আহি গ'ল এয়া শুঙি আছে চাক কেনেকৈ খুব ভাল পাই গ'ল এতিয়া খুব চিঞৰি আছিলে মানিক বেটা মানে একেলগতে থাকিব লাগে সেয়া চাক কি কৰে চাকচোন ইমান মৰম সিহঁতৰ ইমান মৰম হাজবেণ্ড ৱাইফ ইমান ভাল পায় দুইটাক ইমান ভাল পায় কি ভাল লাগে চাই ফচি থকা গাড়ীখন আহি পালে মানিকে গৈ লৈ আহিলে আৰু এয়া কল তৰমুজ তেনেকৈ নমাই আছে এক জেগাত গোট খুৱাই লৈছে মানিক আৰু বিনুক খুৱাবলৈ আৰু চাক এজাৰ গছৰ তলতে একদম চাপ বিনু আৰু মানিক আৰু সিহঁতৰ কাৰণে কল আৰু তৰমুজ একেলগে গোট খুৱাই ল'লে এই এটা দুটাকৈ খুৱাই থাকিব আৰু ইয়াক খুৱাই আছে মানিকদাই মানিকক আৰু এয়া চাক আনি আছে লাহে লাহে গাড়ীৰ পৰা নমাই আৰু ৰিয়া গাড়ীতে লৈ আহিছে কলখিনি কল তৰমুজ খুৱাবলৈ আৰু ধুনীয়াকৈ খাই থাকিব এতিয়া মানিক আৰু বিনুমাই মানিক খাই লৈ দিয়া খাই এনেকৈ খাইছে এইখিনি যথেষ্ট বাৰু আৰু আছে নেকি গাড়ীত আছে একেলগে এই কাৰ্টন এটাত দি দিলেই হ'ল সেইটোত ভৰাই ল'লেই হ'ল এইখিনি কিমান আৰু খাই থাকিব লাহে লাহে খাই আছে ধুনীয়াকৈ খাই থাকিব মানিকে হে লক্ষীৰাম এইফালে চাই দে তোক বিচাৰি দেখা নাই মানুহে লক্ষীৰাম ক'ত গ'ল লক্ষীৰাম নামটো কেতিয়া পালে বন্ধুটো আছে নে তাত লৈ গ'ল বন্ধুটো আছে এইটো জেট দেখাত আমাৰ গাঁৱত এটা আছে লক্ষীৰামৰ নিচিনা একদম
বিনু কেন হ'ব বিনু কিছুমান থাকিব 2-3 দিন এটো কাম নাই কাম নাই কোন নাই চাক লক্ষীৰামে কল কাটি দিছে জাহাজী কল বিনু আৰু মানিকক আৰু গাঁৱৰ অকণমানি এই ল'ৰা ছোৱালীবিলাকে চাই আছে হাতীকেইটা গাঁৱৰ পোৱালীকেইটাই আৰু এইফালে লক্ষীৰামে কল কাটাত ব্যস্ত আৰু মালিকহঁত সেইফালে কথাত ব্যস্ত মালিকহঁত কথাত ব্যস্ত আৰু বহি লৈছে চাত ধুনীয়া কথা বতৰা পাতি আছে আৰু মানিক আৰু বিনুৱে ধুনীয়াকৈ খাই আছে এইফালে हाँ মই নাখাওঁ হাতেকে দিওঁ ঠিক আছে ধুনীয়া তৰমুজ আৰামত খাব এনেকে নাখায় থৈলেও লাগিব লাহেৰে খাই থাকিব কলখিনি মানে আৰু লেলাই যাব খাই এটা মানে সেইফালে বিনু আৰু মানিকক খুৱাই আছে আৰু খুৱাবলৈ আহিছিলে গোলাঘাটৰ পৰা দাদা কেইজনমান আহিছিলে সিহঁতে গাড়ী ভৰি আৰু কল তৰমুজ এনেকৈ লৈ আহিলে আৰু এইটো হ'ল অতুলদাৰ ফাৰ্ম হাউচ আৰু ইয়াতে মানে দিনটো থাকে হাতীকেইটা চৰাই আৰু বাগানতো তাৰ কাম থাকে বাগানো আছে বাগানতো কাম কৰে আমাৰ অতুলদাই আৰু অতুলদাৰ এইটো ফাৰ্ম হাউচ হয় আৰু ফাৰ্ম হাউচটো চাওক ইমান ধুনীয়া জেগাত নহয় একদম পথাৰৰ মানে মাজত ক'বলৈ গ'লে হাবি এটাৰ মাজত আৰু সেইফালে হাবিও আছে পিছফালে দৈৰুং নদীৰ ওপৰত সেইফালে হাবিও আছে দৈৰুং হাবি আৰু হাবিৰ একদম কাষতে আৰু এইফালে চাহ খেতিও আছে আৰু অতুলদাৰ যিটো ফাৰ্ম হাউচ হয় চাওক একদম ঘৰলৈকে গাড়ীবিলাক আহি যায় পথাৰৰ মাজেদি আৰু টঙি ঘৰো বনাই লৈছে বনৰীয়া হাতী আহে খেদিবলৈ ন এইবিলাক ধান খেতিৰ পৰা ৰক্ষা কৰিবলৈ আৰু ৰাতি ইয়াত থাকে আৰু গৃহস্থ পহৰা দিয়ে অতুলদাৰ নেকি এইটো চাংঘৰ নহয় আৰু এই চাওক ইমান ধুনীয়া জেগাত নহয় চাওক এইবিলাক মুৰ্গীবিলাক পোহপাল দি আছে চাওক ইমান ধুনীয়াকৈ চাওক কিমান ধুনীয়াকৈ চৰি আছে চৰি ফুৰি খাই আছে কোনো কমপ্লেইন নাই ইয়াত ওচৰত পাজৰত মানুহৰ ঘৰেই নাই বহুত দূৰত আৰু এৰিয়াটো বহুত ধুনীয়া চাওকচোন কিমান ধুনীয়া এটা জেগাত ফাৰ্ম হাউচটো বনাইছে পুখুৰীও আছে কেইটামান মাছো পুহিছে তেনেকৈ ন কিমান ধুনীয়া এটা জেগা খুব ভাল লাগিলে আহি এয়া আৰু চাওক ইমান ধুনীয়া এটা জেগা আৰু অতুলদা মানুহটোৰ চখ আছে অতুলদাৰ চাওক এটা 800ও আছে মাৰুতি 800 মোৰ এটা ফেভাৰিট কাৰ হয় সৰু সুৰা খুব ভাল লাগে 800 কাৰ আৰু এইফালে বাইকো ৰাখি থৈছে আৰু এটা চাওক গছ এটা ইমান ধুনীয়া একদম উঁচু তলতে গছজোপা আৰু গছজোপাৰ তলত বহাৰ জেগাও আছে আৰু এইবিলাকত বহি কথা বতৰা পাতি খুব ভাল লাগে ন দাদা এই ৰ'দত চাওকচোন গছটোৱে কিমান ছাঁ দিছে আৰু বতাহ পথাৰৰ যিমান ধুনীয়া এটা বতাহ আহি আছে নহয় মনোমোহা এটা পৰিৱেশৰ মাজত একদম ধুনীয়া একদম বতাহৰ মাজত এনেকৈ বহি আছোঁ কি ভাল লাগে কি ক'ম আপোনালোকক আহিলেহে ফিলটো পাব আৰু কি মজা লাগিছে ন দাদা আপোনাৰ ঘৰ গোলাঘাট আপোনাৰ জামগুৰি হেল্ল' সেয়া শ্ৰীমন্ত দা আহি গ'ল সেয়া আমাৰ মানিকহাতীৰ অনাৰ সেয়া আমাৰ মানিকহাতীৰ বৰ মানে ভাল ভালে ব'ল মানিকৰ চাওক মানিক আৰু বিনুৱে কল খাই এতিয়া আৰু মানে এঙাই দিছে যে এতিয়া খাব নোৱাৰে সেইকাৰণে অতুলদাই আকৌ বস্তাত ভৰাই এতিয়া ঘৰৰ ভিতৰত নি থৈ দিব আকৌ আবেলি খুৱাব নহয় ৰাতিপুৱা খুৱাব এতিয়া নেখায় আৰু কি কৰিব সিহঁতে কওক সেয়া চাওক এতিয়া মানে আৰু এইখিনি থৈ দিব বস্তাত ভৰাই ট্ৰেত ভৰাই কিনে নেখায় যে আৰু আকৌ আবেলি দিয়া হ'ব খুৱাবলৈ কিমান খাব আৰু খাই আছে অথনিৰ পৰা আকৌ দানাও খোৱালে নহয় আহক শ্ৰীমন্ত দা আৰু আছে সিহঁতে খায়ে আছে মানে খাই আৰু আজি এঙাই দিছে আৰু কিমান খাব এই ৰৈ আছে এইবিলাক পিছত খুৱাব আৰু এই বস্তাটো ভৰাই হৈছে ঘৰত নি ৰাখি দিব অলপ কেঁচা আছে যে অহাকালি খুৱাব পাৰিব
আৰু শ্ৰীমন্তত আহিলে এয়া মানিক দা চবেই আমি একেলগে আহক দাদা। তৰমুজ খালে, কল খালে, কলো কেইবা ধৰণৰ ন, চব গোটেইকেইটা চেনি, জাহাজী, মালভোগ, সিহঁতৰ মাজতে এনেকে সিহঁতৰ লগত অলপ আছো আৰু সিহঁতৰ অলপ মানে আৰু গোলাঘাটৰ কি আছিল জেগাটোৰ নাম? ফুলবাৰী। গোলাঘাটৰ ফুলবাৰীত আহি চবকে একেলগে লগ পালো, খুব ভাল লাগিল। আৰু অতুলদাৰ ইয়াতে আহিলো আৰু শ্ৰীমন্তদাকো লগ পালো, চবকে লগ পাই খুব ভাল লাগিল। আৰু গোলাঘাটবাসী গোলাঘাট ৰাইজক ধন্যবাদ জনাওঁ। এয়া আমাৰ বিনুমা আৰু এয়া আমাৰ মানিক, গোলাঘাটৰ এটা ফেমাছ হাতী আৰু ক'বলৈ গ'লে। আৰু মানিকে জানেই ককা দেউতা হাতী পাৰ্টটোত আহি আছে নৱেম্বৰ মাহত, ফিল্মত পাবই কেইদিন পিছত। মানিকে নিজে অভিনয় কৰিছে আৰু এনেকৈ অভিনয় কৰি গৈ থাকিব মানিকে, আৰু ভাল লাগিল। কল তৰমুজ খাওঁতে খাওঁতে বিনু আৰু মানিকে এতিয়া নেখায়, খুৱাই দিলে আৰু পেট ভৰি গ'ল যে এতিয়া নেখায়, এনেকেই ৰৈ আছে দুইটা। এয়া চাওকচোন তলত দিয়াই আছে, সেইখিনিও নেখায়। মানে এইবিলাক ডাইৰেক্ট আহি দি দিলে মানে এনেতো খাব নিবিচাৰে, পেলাই বেছি। চববিলাক এনেকৈ কাৰ্টনত দিয়া হ'ল এটা এটা ছিঙি এই আৰু খাই আছে আৰু লাহে লাহে। এতিয়া নাখায় আৰু পেট ভৰিলে, খাই সিহঁত ক্লিয়াৰ। আমিও খাই আহিলোঁ, কিবা এটা চাহ তাহ খালোঁ আহি জাষ্ট অতুলদাৰ ঘৰত। এতিয়া আৰু বহি ইয়াতে আড্ডা মাৰি থাকোঁ, হাতীকেইটা চাই থাকোঁ। সিহঁতক খোৱা বোৱা খালে, এতিয়া ধুনীয়াকৈ আমাৰ লগত অলপ সময় দিব আৰু। গা ধুৱাবলৈ যাওঁ নেকি ঠিক নাই। ইমান ভাল লাগিছে জেগাখিনি, ইমান ধুনীয়া জেগা। হাতীৰ পিঠিত উঠিবা তুমি ন? সেয়া মানিক আৰু বিনুক এতিয়া লৈ যাম বন্ধা জেগাত ন? অতুলদা ক'ত যাব? ফৰেষ্ট কেম্পৰ ওচৰত বান্ধিব। গা পা ধুৱাই মানে আনিলে আৰু ৰাতিপুৱা। আৰু এই চাক বিনুৱে কেনেকৈ উঠাই আছে মানিক দাক, ভৰি পূৰা ডাং ফাটিছে আৰু একদম এই পিঠিত গৈ পালে আৰু চাক কেনেকৈ উঠাই আছে, কাঞ্চনৰ নিচিনা উঠাই দিলে। এই কলবিলাক গছকি আছে, নাখালে চাকচোন, গছকি আছে। এতিয়া খোৱা বেছি হৈ গ'ল যে, জোখতকৈ বেছি হ'লে এনেকুৱাই কৰে। হাতী আৰু মানুহ একেই, মানুহে যেনেকৈ পেলায় বেছি খাব নোৱাৰে, হাতীও তেনেকুৱা। মানিক, হয় মানিক ব'লা তোমাৰ লগত ফুৰি আহোঁ, গাঁও ফুৰি আহোঁ তোমালোকৰ। গোলাঘাটৰ ফুলবাৰী গাঁও ফুৰি আহোঁ। এয়া হ'ল আমাৰ বিনু, এয়া হ'ল মানিক। এই মানিকত উঠিব এতিয়া অতুলদা। ৰ'দটো বৰ বেছি, চোকা ৰ'দ। ইয়া উঠাই দিলে মানিকে, উঠা। সি অলপেই উঠায়। লক্ষীৰাম ক'লৈ গ'ল? বিনুৰ অলপ বোকা লাগিছে বাৰু। বিনুৰ কিন্তু পিঠিটো বহুত ধুনীয়া ন, বহুত ডাঙৰ। অঁ খাটিয়াৰ নিচিনাই, অঁ খাটিয়াৰ নিচিনাই। কোমোৰা বানৰ হাতী নহয় জানো? এই বহুত ডাঙৰ। এই তেনেকুৱা হাতী কেইটামান আছে, ৰাধা, জয়তৰাও তেনেকুৱা, বহুত ডাঙৰ পিঠি। আল্ট্ৰা গাড়ীৰ নিচিনা আৰু বডি। আৰু সেই নদীত, সেইফালে নদীতেই গা ধুৱায়, এইফালে নদী আছে, নদীতেই গা ধুৱায়। আৰু এইটো অতুলদাৰ ঘৰ চাওক, কিমান ধুনীয়া, একদম পথাৰৰ মাজত, বৰ ধুনীয়া এটা এডোখৰ ঠাইত আছে। আৰু সেউৰা গছৰ তলত বহিবলৈ ধুনীয়া এটা জেগা আছে, তাত বহি আৰু কথা বতৰা পতা হয়। আৰু চাওক এইটো ফাৰ্ম হাউচ হয়, ইয়াতে থাকে আৰু দিনটো ইয়াতে থাকে, চাহ বাগিচাবিলাক চাই। মানিক আৰু বিনুক তেনেকৈ চাই থাকে, ইয়াতে দানা চানা খুৱায়। টেম্পৰাৰী আৰু ফাৰ্ম হাউচ অতুলদাৰ। ইয়াতে দিনটো আছিলোঁ, আবেলি ৰাতি খানা চানা ইয়াতেই খাম। ৰাতি ক'ত থাকোঁ কি কৰোঁ এইটো বেলেগ বাৰু, বেলেগ চেপ্টাৰত পুৰণা ঘৰ আছে সেইফালে গাঁৱত। এইটো ফাৰ্ম হাউচ ইয়াতেই থাকে। আৰু জেগাখিনি বহুত ধুনীয়া। ইয়াত যেনেকুৱা মুৰ্গী চুৰ্গী, হাঁহ, পাৰ, গৰু ছাগলী ইয়াতে ধৰক পোহপালন কৰি আছে খুব ধুনীয়াকৈ। আৰু চাচোন পথাৰৰ মাজত, চাৰিওফালে পথাৰৰ মাজত ঘৰ। ইয়াত বেলেগ মানুহৰ কোনো তেনেকুৱা অহা যোৱা আপ ডাউন নাই, চাৰিওফালে বাউণ্ডাৰী আছে। আৰু যাতায়াতৰ একদম ধুনীয়া এটা সৰু বাট আছে, একদম পকা ধান খেতিৰ পকা বোলে আৰু গ্ৰীণ সেউজীয়া ধান ধাৰণি পথাৰৰ মাজেদি সৰু সৰু ৰাস্তা আছে, গৈ খুব ভাল লাগে।
আৰু চাওক ৰাস্তাত মানে এইখিনি গাঁও নাই, এইখিনিত একদম পথাৰৰ মাজত এটাহে ঘৰ আৰু অতুলদাৰ। আৰু তাৰ মাজতে আমি আজি একেলগে এয়া কি হ'ল তোৰ নামটো ক? নমস্কাৰ, মোৰ নাম শ্ৰী আকাশ মাহিলী। আকাশ মাহিলী? আচ্ছা ঠিক আছে দে। মাধুৰী মাহিলী নেকি? আচ্ছা, এইটো মই শ্ৰীমন্ত দাৰ ছোৱালী। তোমাৰ নাম কি আছিলে জানো মাইনা? হা? অনয়া বৰা। অঁ, তোমালোকৰ হাতী ন মানিক ন? অঁ, এইটো অনয়াৰ হাতী ন মানিক। আৰু এইটো বিনু মম' আমাৰ বিনু। আৰু এতিয়া যাম সিহঁতৰ লগত গাঁও ফুৰিবলৈ। উঠি আছে আৰু অতুলদা বহি লৈছে মানিকত। আৰু মই এতিয়া বিনুৰ ওপৰত উঠি লওঁ। চেণ্ডেলৰ পিছফালে বহি লবি দেই। চেণ্ডেলকেইটা হাতত লৈ যা না। হাতী মাথাত বেছি চেণ্ডেল মই বহুত পিছত যাওঁ। মাজত বহি মানে ক'ত বহিবা? আগতে বহিবা। গৈ থাকো আৰু গাঁও ফুৰি থাকো। নাম আছিলে তোমাৰ? অনয়া বৰা। আমি এতিয়া বিনুমাৰ পিঠিত উঠি ক'ত গৈ আছো? গাঁৱত ফুৰিবলৈ ন? আৰু আগফালে আছে মানিক আৰু অতুলদা। সেই অতুলদাৰ চোতালত তেনেকে গৈ আছো। আৰু এইফালে বহি আছে চবেই সেয়া। আৰু মই আৰু আমাৰ মাইনা একেলগে গৈ আছো ন হাতীত। বিনুত আগত উঠিছা? হা? উঠা নাই আগত? অঁ, আৰু বিনুমাৰ পিঠি তেনেকে ফুৰি আছো আমি উঠি। খুব ভাল লাগিল ন? আৰু গৈ থাকো ন গাঁৱৰ মাজে মাজে এনেকে। আৰু সেইটো অতুলদাৰ টংঘৰ চাক। সেই তাৰ পৰা ৰাতি বনৰীয়া হাতী খেদে। সেই তাৰ পৰা সেই চঙিৰ পৰা। অতুলদা আপোনাৰ টংঘৰ ন? টঙিটো আপোনাৰ? অঁ, হাতীৰ কাৰণে এয়া এইবিলাক খেতি কৰে যে ধাননি পথাৰবিলাক, এইবিলাক মানে ৰাতি পহৰা দিয়ে আৰু বনৰীয়া হাতী আহে বুলি। অঁ, এইবিলাক এইফালে চব ৰিজাৰ্ভ, এইফালে খেতি নাই। এইফালে ৰিজাৰ্ভ। এইটো কোনটো ৰিজাৰ্ভ আছিলে? বিজুলী ৰিজাৰ্ভ। অঁ, আৰু এইটো বিজুলী বাগান ন? অঁ, বিজুলী বাগান। আমাৰ বৰগছৰ মালিক যে ৰমেশ শইকীয়া ছাৰৰ এইফালে বাগান আছে। বিজুলী টি লিখা আছে তাৰ থাৰখনত। বৰগড় চিটজৰ যোনটো থাৰ আছে মহেন্দ্ৰ থাৰ পুৰণা, সেইটো কাৰণে লিখা আছে বিজুলী টি বুলি। ধনবৰ ডালিমী হাতীৰ মালিকৰ এইফালে চাহ বাগান আছে, গোলাঘাটৰ বিজুলী বাগান। আৰু এনেদৰে আমি গৈ আছো মানিক আৰু বিনুক লৈ। ধুনীয়াকৈ বৰলক গৈ থাকোঁ সিহঁতৰ লগত। মানিক আগত, বিনু পিছত।